ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ আন এটা বৃহৎ সুখবৰ। NPS কৰ্মচাৰীয়ে লাভ কৰিব এইবাৰ সুখবৰ। কৰ্মচাৰীলৈ ডাঙৰ খবৰ আহিছে যে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী। শেহতীয়াভাৱে বৰপেটাত চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ দাবীত আত্মপ্ৰকাশ কৰা চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে বৰপেটা জিলাত। আৰু ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত আছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা। আৰু সভাত অহা 9 আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ ৰাজ্যিক দ্বিবাৰ্ষিক অধিৱেশনৰ সম্পৰ্কে বিশেষভাৱে আলোচনা কৰা হয়। আৰু দুদিনীয়া কাৰ্যসূচীৰে অহা 8 আৰু 9 আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠিত হ'ব লগা সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে। দ্বিবাৰ্ষিক অধিৱেশনত NPS কৰ্মচাৰীসকলে সুসংবাদ লাভ কৰিব বুলি NPS কৰ্মচাৰী সন্থা আশাবাদী বুলি মন্তব্য কৰে অচ্যুতানন্দ হাজৰিকাই। আৰু সভাত সন্থাৰ সাংগঠনিক দিশ আৰু বৰপেটা জিলা সমিতি পুনৰ গঠন সম্পৰ্কে আলোচনা কৰা হয়। সভাত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই অংশগ্ৰহণ কৰি নতুন পেঞ্চন আঁচনিয়ে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক কি অসুবিধাত পেলাইছে তাৰ ওপৰত বক্তব্য প্ৰদান কৰে। অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ বাকী জীৱনচোৱা পুৰণি পেঞ্চন আঁচনিয়ে সুৰক্ষিত কৰি ৰাখিব বুলি তেওঁ উল্লেখ কৰে। চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰকালীন আৰ্থিক সুৰক্ষাৰ মূল সম্বল পুৰণি পেঞ্চন আঁচনি OPS পুনৰ বাহাল কৰাৰ দাবীত 2018 চনৰ পৰাই সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। যেতিয়ালৈকে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন নকৰে তেতিয়ালৈকে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ এই সংগ্ৰাম চলি যাব। এই মন্তব্য কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। আৰু আগন্তুক এই দ্বিবাৰ্ষিক অধিৱেশনত কৰ্মচাৰীসকলে সুখবৰ লাভ কৰিব বুলি আশা কৰা হৈছে। এই আছিল আজিৰ ভিডিঅ'টোত। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।